ট্ৰেডিং এপ YBY ঠগিলে গ্ৰাহকক। ৰাজ্যৰ লাখ লাখ লোকে জমা থৈছিল ধন। জমা ধন উলিয়াবলৈ এতিয়া দিব লাগিব ৬,০০০ টকা। KYCৰ নামতো চলিছে এতিয়া লুণ্ঠন। সহজে টকা গতাৰ মানসেৰে ৰাজ্যৰ লাখ লাখ লোকে ট্ৰেডিং এপ YBYত টকা জমা থৈছিল। ঠায়ে ঠায়ে অফিচ পৰ্যন্ত খোলা হৈছিল YBY। টেন চিষ্টেমৰ জৰিয়তে আনক যোগদান কৰালেও লাভ হৈছিল গ্ৰাহকৰ। কিন্তু সেই এপত একাউণ্ট খুলি বিপদত এতিয়া গ্ৰাহকসকল। কিয়নো বিগত এটা সপ্তাহ ধৰি জমা ধন আৰু লাভাংশ উলিয়াব পৰা নাই YBYৰ গ্ৰাহকসকলে, যাক লৈ ৰাজ্যত বৰ্তমান সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। বিশেষকৈ নিবনুৱা যুৱক আৰু মহিলাসকলে ধন জমা থৈছিল YBYত।